নমস্কাৰ মোৰ আকৌ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰত আহিছোঁ। আজি বনাবলৈ লৈছোঁ সজিনাৰ ফুলৰ দুটা ধুনীয়া ৰেচিপি। এয়া দেখিছে নহয়, সজিনা ফুল, এইটো ড্ৰামষ্টিক ফ্লাৱাৰ বুলি কোৱা হয় ইংৰাজীত। আৰু সৰু আলু এনেকৈ ধুনীয়াকৈ কুটি লৈছোঁ, সৰু আলুখিনি, আৰু সজিনা ফুলখিনি ধুনীয়াকৈ চাফাকৈ ধুই লৈছোঁ। এতিয়া কেৰাহীখনত অকণমান সৰিয়হ তেল দিছোঁ আৰু এটা শুকান জলকীয়া দিছোঁ আৰু পিঁয়াজ দিছোঁ এটা ডাঙৰ চাইজৰ। পিঁয়াজ বেছিকৈ দিলে ভাজিখন খাই বেছি ভাল লাগে। এয়া চাওক, পিঁয়াজখিনি অকণমান ভাজি লৈছোঁ আৰু পিঁয়াজখিনি ভাজি হোৱাৰ পিছত মই ইয়াতে অকণমান হালধি গুড়া দি দিছোঁ। হালধিটো আপোনালোকে আন্দাজমতে দিব, যিমানখিনি ভাজি হয় সিমানখিনি আন্দাজ কৰি দিব। আৰু এইখিনি অকণমান ভাজি লৈছোঁ কিছু সময়। পিঁয়াজখিনি 50% ভাজা হোৱাৰ পিছত ইয়াতে মই আলুখিনি আগতে দি লৈছোঁ, তাৰপিছত আলুখিনি অকণমান লৰাই ফুলখিনিও দি দিছোঁ। ইয়াতে সজিনাৰ ফুলৰ উপকাৰ বহুত বেছি আৰু ই চকুৰ কাৰণেতো বিশেষকৈ বহুতেই বেছি ভাল হয়। গতিকে মাজে মাজে কেতিয়াবা পালে এনেকৈ বজাৰৰ পৰা কিনি আনো আৰু এনেকৈ বনাই খাওঁ, আৰু খুব টেষ্টি খাবলৈ, বহুত বেছি ভাল লাগে। আগতে মায়ে খুৱাইছিলে বনাই বনাই, এতিয়া ময়ো এনেকৈ আনি মাজে মাজে কেতিয়াবা খাওঁ এইবিলাক সময় পালে। এতিয়া চাওক, মই নিমখ অকণমান দি লৈছোঁ আৰু এইখিনিত সজিনা ফুলখিনি দি দিছোঁ। আলুখিনি অলপ আগতে দি ভাজি লৈছোঁ, কাৰণ সজিনা ফুলখিনি পটককৈ সিজি যায়, আলুখিনি অকণমান টাইম লাগে। গতিকে এতিয়া চাওক, ডোখিনি এনেকৈ ধুনীয়াকৈ লৰাই কিছু সময় ঢাকনি দি এইখিনি ফ্ৰাই কৰিম। যেনেকৈ আমি আলু ফ্ৰাই কৰোঁ, অকল আলু, ঠিক তেনেকৈ ফ্ৰাই কৰিলে হ'ল। এতিয়া চাওক, এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ আৰু এনেকৈ ঢাকনি দি থৈছোঁ। কিছু সময় ঢাকনি দিয়াৰ পিছত একদম সহজতে সিজি যায়। এয়া চাওক, সিজি গৈছে ধুনীয়াকৈ। আলুখিনি অকণমান ৰঙচুৱা হোৱাকৈ ভাজি ল'ম, তেতিয়া খাবলৈ বেছি টেষ্টি হয়। এয়া চাওক, দেখিছে নহয়, খাবলৈ যে ইমান বেছি টেষ্টি হৈছিলে। এয়া হৈ গ'ল আমাৰ সজিনা ফুলৰ ভাজিৰ প্ৰথম ৰেচিপিটো। এয়া চাওক, আপোনালোকে বাৰু খায়নে সজিনা ফুলৰ ৰেচিপি? যদি এনেকৈ খাইছে কমেণ্ট কৰিবচোন, আৰু যদি খোৱা নাই, এতিয়া খুব সজিনা ফুলৰ ছিজন, আপোনালোকে খাব পাৰে। আৰু এইফালে চাওক, কেইটামান ফুল মই এনেকৈ ধুই পেলাই ৰাখি থৈছিলোঁ, আৰু এতিয়া এই ফুলখিনিৰ লগত মই দিছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ, ইয়াতে দি দিছোঁ, আৰু দি দিছোঁ ইয়াতে চাওক বেচন দি দিছোঁ। মই বেচন 4 চামুচমান দি দিছোঁ। ইয়াতে সজিনাৰ ফুল যিমান থাকে সেই আন্দাজতে আপোনালোকে বেচনখিনি দি দিব। আৰু দি দিছোঁ ইয়াতে নিমখ আৰু অকণমান কালাৰৰ কাৰণে হালধি গুড়ি। এয়া দেখিছে নহয়, এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। আৰু বেছি নালাগে, অকণমান পানী দিলেই হৈ যায় আপোনাৰ, কাৰণ ফুলটো ধুওঁতে ফুলত পানী লাগি থাকে যে, গতিকে বেছি পানী দৰকাৰ নহয়। এয়া চাওক, ৰেডি হৈ গ'ল। এয়া দেখিছে নহয়। এতিয়া কেৰাহী এখন লৈছোঁ, মই কেৰাহীখনত তেল গৰম কৰি লৈছোঁ আৰু পকৰীৰ নিচিনাকৈ ফুলকেইটা এনেকৈ ভাজিছোঁ। এনে ভাজিলে ল'ৰা ছোৱালীয়ে খাব নোখোজে যে, এতিয়া পকৰী বনাই দিছোঁ, আৰু বৰ ধুনীয়াকৈ খাইছে। গমে নাপালে কিহৰ বনালোঁ। আপোনালোকৰ যদি ল'ৰা ছোৱালী কেতিয়াবা নাখায় ন এইবিলাক বস্তু, এনেকৈ বুদ্ধিকৈ খুৱাবচোন, তেতিয়া নিশ্চয়কৈ খাব। ময়ো মোৰ ল'ৰা ছোৱালীক এনেকৈ খুৱাওঁ। এয়া চাওক, এতিয়া এইখিনি মই ধুনীয়াকৈ তেলত ভাজি লৈছোঁ। পকৰী যেনেকুৱা লাগে তেনেকুৱাই লাগে খাই, ইমান বেছি টেষ্টি লাগে। কেতিয়াবা খাই চাবচোন আপোনালোকেও। মই এইটো ছিজনত প্ৰতি বছৰে সজনাৰ ফুল বনাওঁ, এনেকৈ খুব ভাল পাওঁ খাই পেলাই। এয়া চাওক, এতিয়া এইখিনি মই দুয়োটা চাইডে ৰঙচুৱাকৈ অকণমান ভাজি লৈছোঁ। যিমানে কাঢ়াকৈ ভাজিব সিমানে খাই বেছি টেষ্টি লাগে, নহয়নে বাৰু? সেইকাৰণে মই এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজিছোঁ। এয়া চাওক, আমাৰ পকৰীকেইটা ভাজি হৈ গ'ল। মোৰ ভিডিঅ'টো কেনে পালে আপোনালোকে জনাব। ভাল পালে লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। বাই বাই।